নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰ 24 আৰু মই বিশ্বজিৎ দাস। এখন জনসভা য'ত চলিছে বদৰুদ্দিন আজমল জিন্দাবাদ ধ্বনি, AYDF জিন্দাবাদ ধ্বনি। আৰু সেই সভাখনত কিছু সময়ৰ পাছতে উপস্থিত হ'ব AYDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে হেলিপেডৰ ব্যৱস্থা কৰা হৈছে। আৰু এই হেলিপেডৰ কাষত এক প্ৰকাৰে লোকাৰণ্য হৈছে। আৰু সেই হেলিপেড দেখুৱাৰ প্ৰাক মুহূৰ্তত আমি আমাৰ সতীৰ্থ সাংবাদিক আছে নুৰ ইছলাম। এই বিলাসীপাৰা পশ্চিমত আছে, ধুবুৰী লোকসভা সমষ্টিৰ বিলাসীপাৰা পশ্চিম। আজমল অহাৰ টাইম আছিল 3টা বজাত, এতিয়া কেইটা বাজে 3:48 হৈ গ'ল। প্ৰায় 45 মিনিট ডিফাৰেঞ্চ হৈ গ'ল টাইমটো, এতিয়ালৈকে আহি পোৱা নাই। নিশ্চয়কৈ মোৰ সহযোগী বিন্দু বৰাক মই অনুৰোধ কৰিছোঁ কিছু দৃশ্যাংশ দেখাবলৈ। এয়া হৈছে বদৰুদ্দিন আজমল দেৱৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা, আৰু ইয়াতে কিছু সময়ৰ পাছত হেলিকপ্টাৰ আহিব। আৰু এই হেলিকপ্টাৰ চাবলৈ এক প্ৰকাৰে লোকাৰণ্য হৈছে। কিন্তু অতি আশ্চৰ্যজনকভাৱে ইয়াত থকা অধিকাংশ ভোটাৰেই কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব, কিয়নো এখেতসকলৰ অধিকাংশই কিন্তু শিশু। এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ আপোনালোকক আগবঢ়াইছোঁ, দৃশ্যাংশই সকলো স্পষ্ট কৰিব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি